নমস্কাৰ সকলোলৈকে মই কপিলে স্বাগতম জনাইছো মোৰ আন এটি ভিডিঅ'লৈ আজিৰ ভিডিঅ'টিত আমি খুব এটি গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ ওলাইছো আৰু আজিৰ আমাৰ বিষয়টো হৈছে সৰিয়সিছ বা সৰিয়েছিছ ঠিক আছে তো আহকচোন আমি আজিৰ বিষয়ৰ ওপৰত আলোচনা কৰো সাধাৰণতে সৰিয়সিছ নামৰ বেমাৰবিধ হৈছে ছালজনিত এবিধ সমস্যা বা চৰ্মজনিত এবিধ সমস্যা যি নেকি বেমাৰটো আমাৰ ছালত হোৱা দেখা পোৱা যায় সাধাৰণতে আৰু ছালৰ এটা সমস্যা বুলি ক'ব পাৰো কিহৰ কাৰণে আমাৰ সৰিয়সিছ হ'ব পাৰে কি কাৰণ থাকে যাৰ বাবে সৰিয়সিছ হয় কি কৰিব লাগে কি কৰিব নালাগে ঘৰুৱাভাৱে আমি কেনেকৈ কেয়াৰ কৰিব লাগে আমি ঘৰুৱাভাৱে দূৰ কৰিব পাৰো নেকি কেনেকৈ পাৰিম সেইখিনি আমি সমূহ ডিসকাস কৰিম আহকচোন আমি আৰম্ভ কৰো প্ৰথম মই ক'ব লাগিব যে সৰিয়সিছ বেমাৰবিধ আমাৰ হল ক্ৰনিক অটো ইমিউন স্কিন ইনফেকশন বুলি ক'ব পাৰো অটো ইমিউন মানে আমাৰ শৰীৰৰ বেমাৰ প্ৰতিৰোধ কৰা যিটো ক্ষমতা সেই ক্ষমতা যদি কমি যায় তাৰ ফলত বিভিন্ন ধৰণৰ বেমাৰ হ'ব পাৰে তাৰে ভিতৰত আমাৰ এবিধ হৈছে সৰিয়সিছ ঠিক আছে তো ক্ৰনিক অটো ইমিউন স্কিন কন্ডিশনকে আমাৰ কি বুলি কোৱা হয় সৰিয়সিছ আমাৰ নাম দিয়া হৈছে ঠিক আছে তো আমাৰ সাধাৰণতে নরমাল ছালৰ আমাৰ যিমানখিনি গ্ৰোথ হয় বা যিমানখিনি বাঢ়িব লাগে তাতকৈ নরমালতকৈ ফাস্টাৰ গ্ৰোথ হয় বা খুব বেছিকৈ হোৱা দেখা পোৱা যায় সৰিয়সিছ মানে আপোনাৰ যদি শৰীৰত সৰিয়সিছ নামৰ বেমাৰবিধ আহিছে খুব বেছিকৈ বাঢ়ি যোৱা আমি দেখা পাওঁ ঠিক আছে আৰু এই বেমাৰবিধৰ মূল লক্ষণ হৈছে আমাৰ কি মাছৰ বাকলিৰ নিচিনাকৈ এছটা আপোনাৰ ছাল উঠি যাব আপুনি মাছৰ বাকলিৰ নিচিনা যদি ছাল উঠিছে আপুনি গম পাব যে হয় আপোনাৰ সৰিয়সিছ বেমাৰবিধেই হৈছে স্কেলি পেটচেছ হয় মানে স্কেলি মাছৰ স্কেলৰ নিচিনাকে উঠি যায় মাছৰ বাকলিৰ নিচিনাকে উঠি যায় ঠিক আছে তো মই যদি আপোনালোকক পইণ্ট ওয়াইজ যদি মই আপোনালোকক কম প্ৰথম কাৰণসমূহৰ কথা মই কম প্ৰথমত আহিব আমাৰ জেনেটিক যদি আপোনালোকৰ পূৰ্বপুৰুষসকলৰ সৰিয়সিছ নামৰ বেমাৰবিধ আছে হয়তো আপোনালে বাগৰি আহিব পাৰে যেটো আমাৰ জেনেটিক কন্ডিশন প্ৰথম মই কম তাৰ পিছত আমাৰ এনভাইৰনমেন্টাল পৰিবেশ আমাৰ সাৰাউন্ডিং আমাৰ চাৰিওকাষে থকা পৰিবেশটোৰ লগত জড়িত আমাৰ কাৰণবিলাক আমি চাব লাগিব গুৰুত্ব দিব লাগিব ঠিক আছে তো নেক্সট মই আপোনালোকক কম যে বিশৃংখল আপোনালোকৰ যদি জীৱন যাপন কৰে আপোনালোকৰ দিনচৰ্যা দিনলিপি ৰাতিপুৱাৰ পৰা শুৱালৈকে দিনলিপিখন যদি আপোনালোকৰ বিশৃংখল হয় তেতিয়া আপোনালোকৰ সৰিয়সিছ হ'ব পাৰে অখাদ্য বা বিৰুদ্ধ আহাৰ যদি আপোনালোকে বিৰুদ্ধ আহাৰ সেৱন কৰে হয়তো তেতিয়াও আপোনালোকৰ সৰিয়সিছ নামৰ বেমাৰবিধ হ'ব পাৰে ছালৰ যিকোনো ঠাইত যদি আপুনি আঘাত পায় বা দুখ পায় তেনে স্থলত সেই ঠাইখিনিৰ আশেপাশে সৰিয়সিছ বেমাৰ ডেভেলপ হ'ব পাৰে যেনেকৈ যদি আপোনালোকৰ সূৰ্য ৰশ্মি বেছি এক্সপোজাৰ বা সূৰ্য ৰশ্মিৰ আপোনালোকে বেছিকৈ সংস্পৰ্শ হোৱাৰ ফলত যদি আপোনালোকৰ সান বাৰ্ন হৈছে বা আপোনালোকক যদি কোনোবা শৰীৰত এখিনি ঠাইত জুয়ে পুৰা ঠাই আছে হয়তো তেনেকুৱা ঠাইত আপোনালোকৰ কি হ'ব পাৰে সৰিয়সিছ বেমাৰবিধ হয়তো আৰম্ভ হ'ব পাৰে ঠিক আছে মেদবহুলতা যদি আপুনি বহুত শকত হয় আপোনাৰ শৰীৰৰ কিছুমান ঠাইত সৰিয়সিছ আৰম্ভ হ'ব পাৰে যদিহে আপুনি বহুত অবেজ হয় আপোনাৰ জুখতকৈ বহুত বেছি মানে শৰীৰত ফেটছৰ এমাউন্ট বেছি আছে বা আপুনি মেদবহুল হয় ঠিক আছে তেনে ক্ষেত্ৰতো আপোনাৰ সৰিয়সিছ হ'ব পাৰে এটা আপোনালোকে লক্ষ্য কৰিব বিশেষকৈ মহিলাসকলে স্তনৰ তলৰ অংশত যিখিনি আমাৰ এটা ভাঁজ বনি থাকে বা আমাৰ ছালৰ বা আমাৰ চৰ্বিৰ তৰফটো ফোল্ড হৈ থাকে সাধাৰণতে স্তন বা ব্ৰেষ্টৰ তলৰ অংশত আমাৰ তাৰ পৰা আৰম্ভ হোৱা কিছুমান দেখা পোৱা যায় বা যিসকল বহুত অবেজ মানুহ শকত মানুহ পেটৰ চৰ্বি অংশ তল পেটৰ চৰ্বি যেতিয়া ওলমি থাকে সেই ওলমাৰ ফলত এটা ভাঁজ লয় তেনেকুৱা ভাঁজত আমাৰ আৰম্ভ হোৱা দেখা পোৱা যায় সৰিয়সিছ সেইটো খুব গুৰুত্ব দিবলগীয়া কথা ঠিক আছে নিউট্ৰিয়েন্টছ ডেফিচিয়েন্সি যদি আপোনালোকৰ খাদ্য বা পুষ্টিকৰ খাদ্যৰ শৰীৰত অভাৱ হয় তেনে ক্ষেত্ৰতো আপোনালোকৰ সৰিয়সিছ হ'ব পাৰে আৰু জেনেটিক ফেক্টৰটো আমি খুব গুৰুত্ব দিব লাগে যদি জেনেটিক ফেক্টৰৰ ক্ষেত্ৰত আপোনালোকে যদি আপোনালোকৰ পূৰ্বপুৰুষৰ আছে তেনে ক্ষেত্ৰতো আপোনালোকৰ বিঅপি আহিব পাৰে বা আপোনালোকৰ হ'ব পাৰে ঠিক আছে এতিয়া মই কিছুমান কম যে বাহি ঠিক আছে আপোনালোকৰ সৰিয়সিছ হৈ আছে এতিয়া মই কম যে বাহি যোৱাৰ কিছুমান কাৰণৰ কথা কম যে অলৰেডি এজন পেশেন্টৰ আমাৰ সৰিয়সিছ বেমাৰটো আছে কিন্তু তেওঁৰ ৰক্ষা কৰিবলৈ বেমাৰটোৰ পৰা প্ৰতিৰোধ কৰিবলৈ চাই আছে কিন্তু তেনে ক্ষেত্ৰত নকমি বেছি কেনেকৈ হয় বেছি হোৱাৰ কিছুমান মই ফেক্টৰছৰ কথা কম যদিহে আপোনালোকৰ ষ্ট্ৰেছ বহুত থাকে মানসিক চাপ যদি আপোনালোকৰ বহুত বেছিকৈ আছে তেনে ক্ষেত্ৰত সৰিয়সিছৰ পৰিমাণটো বাঢ়ি যোৱা
দেখা পোৱা যায় তাৰ পিছত ইনফেকশন যদি শৰীৰত আপোনালোকৰ সঘনাই যিকোনো ইনফেকশন হৈ থাকে বা সংক্ৰমণ হৈ থাকে যিকোনো বেমাৰৰ ব্যাকটেৰিয়া হওক ভাইৰাছ হওক বা ফাঙ্গেল ইনফেকশন যদি আপোনালোকৰ সঘনাই হৈ থাকে তেনে ক্ষেত্ৰতো আপোনালোকৰ সৰিয়সিছ বেমাৰবিধ বেছি হোৱা দেখা পোৱা যায় স্কিন ইনজুৰিজ যদি আপোনাৰ অলৰেডি সৰিয়সিছ আছে তাৰ পিছত আপুনি খুব স্কিন ইনজিউৰ হৈ থাকে আপোনাৰ সানবাৰ্ন হ'ব পাৰে আপুনি দুখ পায় এক্সিডেন্টৰ ফলত হ'ব পাৰে বা জুয়ে পুৰিব পাৰে তেনেকুৱা হৈ থাকিলে আপোনাৰ সেই ঠাইখিনিত সৰিয়সিছ বঢ়া দেখা পোৱা যায় ঠিক আছে তাৰ পিছত আমাৰ এটা কন্ডিশন কম স্মোকিং যদি আপোনাৰ সৰিয়সিছ আছে আপুনি স্মোকিং নকৰিব সিগাৰেট বা ধূম্ৰপান নকৰিব ধূম্ৰপানৰ পৰা বেছি হোৱা দেখা পোৱা যায় ঠিক আছে কিছুমান মেডিসিন খোৱাৰ ফলত আপোনালোকৰ সাইড ইফেক্টস হিচাপে অলৰেডি যদি আপোনালোকৰ সৰিয়সিছ আছে আৰু সেই মেডিসিন বিলাকৰ সাইড ইফেক্টস হিচাপেও সৰিয়সিছটো বাঢ়ি যোৱা দেখা পোৱা যায় বা বিস্তাৰ হোৱা দেখা পোৱা যায় ঠিক আছে কোল্ড ওয়েদাৰ সাধাৰণতে সৰিয়সিছ ঠাণ্ডাৰ দিনত বেছিকৈ বাঢ়ি যোৱা দেখা পোৱা যায় অলৰেডি আপোনাৰ সৰিয়সিছ নামৰ বেমাৰবিধ আছে ঠাণ্ডা দিনত তাৰ পৰিমাণটো বাঢ়ি যোৱা যায় যদি আপোনালোকৰ শৰীৰত আৰম্ভহে হৈছিল ঠাণ্ডা দিনত সৰ্ব শৰীৰত বা যিকোনো বিভিন্ন ধৰণৰ ঠাইত বিওপি যোৱা বা বাঢ়ি যোৱা দেখা পোৱা যায় ঠাণ্ডা দিনত খুব মন কৰিবলগীয়া কথা ঠাণ্ডা দিনত আপোনালোকে বিশেষকৈ বেছিকৈ যত্ন ল'ব লাগে ঠিক আছে এতিয়া মই কম আপোনালোকক কিছুমান কমন এৰিয়া বা কমন ঠাই যিবিলাক ঠাইত আমাৰ সৰিয়সিছৰ প্ৰভাৱ বেছিকৈ পৰা দেখা পোৱা যায় বা বেছিকৈ হোৱা দেখা পোৱা যায় প্ৰথম মই কম এলবোজ আপোনালোকৰ এই কিলাকুটি জয়েন্টছ বিলাকত আমাৰ এই অংশখিনিত আপোনালোকৰ সৰিয়সিছ বেছিকৈ হোৱা দেখা পোৱা যায় নিজ আপোনালোকৰ আঁঠুৰ জয়েন্টছ বিলাক মানে যিখিনি ঠাইত আপোনালোকৰ বাৰে বাৰে ভাঁজ হৈ থাকে তেনেকুৱা ঠাইবিলাকত হোৱা দেখা পোৱা যায় অলৰেডি মই ক'লো আপোনালোকৰ স্তন বা ব্ৰেষ্টৰ তলৰ অংশত হোৱা দেখা পোৱা যায় নেক্সট স্কেল্প আপোনালোকৰ মূৰৰ তালুৰ অংশত আপোনালোকৰ বিশেষকৈ দেখা পোৱা যায় সৰিয়সিছ হোৱা লোৱাৰ বেক পিঠি আপোনাৰ ডিঙিৰ পৰা পিঠিৰ অংশত গুটেই তল মানে পিছফালৰ আপোনালোকৰ লাম্বাৰ আমাৰ যত কঁকাল বিষ মানুহৰ হয় লাম্বোসেক্ৰেল জয়েন্টছ বিলাক থাকে বা ডিস্ক বিলাক থাকে হে তেনে অংশলৈকে আমাৰ বেছিকৈ পিঠি গুটেই পিঠিখনত হোৱা দেখা পোৱা যায় ঠিক আছে আৰু কম বেছি পৰিমাণে হয়তো যদি আপোনাৰ বেছিকৈ হয়গে তেতিয়া সৰ্ব শৰীৰলৈ বিয়পি যোৱা আমি দেখা পাওঁ ঠিক আছে এতিয়া মই আপোনালোকক কম যে আমাৰ বিভিন্ন ধৰণৰ টাইপস আছে বা আমাৰ সৰিয়সিছক বিভিন্ন ধৰণৰ ভেদাভেদ কৰা হৈছে বা বিভিন্ন ধৰণৰ টাইপছত ভাগ কৰা হৈছে তাৰে মই কেইটামান মানে ডিভিজনৰ বিষয়ে কম বা টাইপছৰ বিষয়ে কম প্ৰথম কথা মই আপোনালোকক কম প্লেক সৰিয়সিছ বা প্লেকোসৰিয়সিছ বুলি যাক কোৱা হয় হেতু খুব কমন মানে বেছিকৈ দেখা পোৱা যায় প্লেক সৰিয়সিছ আৰু তাত কি হয় আপোনালোকৰ সালখনৰ পৰা যিখিনি ঠাইত সৰিয়সিছ হৈছে সেই ঠাইখিনি অকনমান উখহি থকা হ'ব বা অকনমান উখ হ'ব নৰমেল সালতকৈ যাক আমি ৰেইজড বুলি কম ৰেড পেটচেছ ৰঙা বৰণৰ আৱৰণ আহিব আপোনালোকৰ তাত তাৰ পিছত মই কি কম সিলভাৰি স্কেলছ মই যে কলো মাছৰ বাকলিৰ নিচিনা তো আপোনালোকৰ প্ৰথম ৰেইজড red patches with scaly মই স্কিন বুলি ক'ব লাগিব বা সিলভাৰি স্কেলছ বুলি মই ক'ব লাগিব যে মাছৰ বাকলিৰ নিচিনা উঠি যায় হেতু আপোনালোকে প্লেক সৰিয়সিছত পাব ঠিক আছে তাৰ পিছত মই কম গাটেড সৰিয়সিছ 2 নম্বৰ টাইপ হয় যেটো সৰু হয় স্মল টাইপস হয় আৰু ডট লাইক লেসেন্স হয় মানে আপোনালোকৰ সৰু ডট খৰৰ নিচিনাকে বহল ভাবে নহয় ঠিক আছে আমাৰ প্লেক সৰিয়সিছটো বহল ভাবে হয় আৰু আমাৰ গাটেড সৰিয়সিছটো সৰু আপোনালোকৰ চিকেন পক্সৰ নিচিনা সৰু হয় ঠিক আছে ইনভাৰ্স সৰিয়সিছ থাৰ্ড টাইপ হয় ইনভাৰ্স সৰিয়সিছত আমাৰ কি হয় ৰঙা হ'ব ৰেড হ'ব সাইনি লেসেন্স হ'ব মানে জিলিকি থকা যেনেকৈ আপোনালোকৰ পানী জ্বলা হলে বা জুয়ে পৰিলে ঢৌ উঠি যায় আঁতৰৰ পৰা জিলিকি থাকে ঠিক তেনেকুৱা ধৰণৰ সাইনি জিলিকি থকা এটা লেসেন্স ফৰ্মেশন হ'ব আৰু কি হ'ব সাধাৰণতে আমাৰ কোট বেছিকৈ দেখা পোৱা যায় আন্ডাৰ আৰ্মছত বেছিকৈ দেখা পোৱা যায় কৰঙনৰ চুকত গ্ৰইনছত বেছিকৈ দেখা পোৱা যায় আমাৰ ইনভাৰ্স সৰিয়সিছ ঠিক আছে তাৰ পিছত মই কম পাস্টিউলাৰ সৰিয়সিছ বুলি আমাৰ 4 নম্বৰ ডিভিজন যেটো হেতু সাধাৰণতে হোৱাইট পেস্টিউলছ ফৰ্ম হয় বগা ৰঙৰ পেস্টিউল ফৰ্মেশন হ'ব ব্লিষ্টাৰ অফ নন ইনফেক্টিয়াছ পোষ্ট মানে আপোনালোকৰ তাতে কি হ'ব পানী জ্বলাৰ নিচিনাই হ'ব যদি হেতু ফুটি বেলেগ ঠাইত লাগে তাৰ জেলি জিবিলাক ওলাব সেই ঠাইৰ পৰা মানে ইনফেকশনটো বাঢ়ি না যায় বা ফুটি গৈছে সেইখিনিৰ পৰা বেলেগ ঠাইত নহয় কিন্তু আমাৰ কিছুমান স্কিন কন্ডিশন থাকে বা স্কিন ডিজিজ থাকে যিবিলাক যদি আপোনালোকৰ সেইখিনি ঠাইত ফুটি গৈছে
তাৰ পৰা ওলোৱা যিবিলাক লিকুইড হ'ব সেইবিলাক বেলেগ ঠাইত লাগিলে তাত আকৌ হৈ যোৱা দেখা পোৱা যায় কিন্তু এটো আমাৰ ব্লিষ্টাৰ অফ নন ইনফেক্টিয়াছ পাছ হ'ব আৰু সাৰাউন্ডেড বাই ৰেড স্কিন মানে আপোনালোকৰ চাৰিওকাষে ৰঙা হ'ব আৰু বগা ধৰণৰ ভিতৰত পোষ্ট টাইপৰ থাকিব বা পাছ টাইপৰ থাকিব হেতু হৈ গল আমাৰ পাস্টিউলাৰ সৰিয়সিছ ঠিক আছে তাৰ পিছত মই কম এৰাইথ্ৰোডাৰ্মিক সৰিয়সিছ এৰাইথ্ৰোডাৰ্মিক সৰিয়সিছটো সাধাৰণতে অকনমান সিৰিয়াস কন্ডিশন হয় বাকি কেটাতকে কিন্তু এই কন্ডিশনটো খুব কম কৈহে দেখা পোৱা যায় ভেৰি ৰেয়াৰ বুলি মই ক'ব লাগিব আৰু ইয়াতে আপোনালোকৰ কি হয় হোৱাইট স্প্লিট ৰেডনেস হয় মানে আপোনালোকে বহল ভাবে খৰৰ নিচিনা যেনেকৈ মই পিঠিৰ অংশত কলো গুটেই পিঠিখনত হোও ঠিক তেনেকুৱা ধৰণে বহল ভাবে বেছিকৈ হোৱা দেখা পোৱা যায় শেডিং অফ স্কিনছ ঠিক আপোনালোকে আমাৰ যেনেকৈ সৰু সৰু লৰাছলি বিলাকৰ ঘামুচি হলে গুটেই সালখন কেনেকুৱা হৈ যায় হতৰা পৰি বগা বগা হৈ যোৱাৰ নিচিনা হয় কিন্তু ইয়াতে আপোনালোকৰ কি হ'ব মাছৰ বাকলিৰ নিচিনা এছটা সাল উঠি যাব ঠিক আছে আৰু এইটো আমাৰ কি হয় এই কন্ডিশনটো যেটো আমাৰ এৰাইথ্ৰোডাৰ্মিক সৰিয়সিছ হয় এটো লাইফ থ্ৰেটনিং হয় মানে আপোনালোকে হয়তো কিছুমানৰ যদি বহুত বেছিকৈ হয় বা সৰ্ব শৰীৰত হয় হয়তো মৃত্যুবৰণলৈকে হ'ব পাৰে যদিহে সঠিক টাইমত আপুনি মেডিকেশনছ নলয় ঠিক আছে তো এইকেইটা হৈছে আমাৰ কেইটামান টাইপস যিকেইটা টাইপস আপোনালোকে গুৰুত্ব দিব লাগে বা জানিব লাগে ঠিক আছে এতিয়া মই কম আপোনালোকক হোম ৰেমেডিজৰ কথা মানে ঘৰুৱা ভাবে আপোনালোকে কেনেকৈ উপশম পাব পাৰে বা পৰিত্ৰাণ পাব পাৰে ঘৰুৱা ভাবে তো আকচোন আমি আলোচনা কৰো প্ৰথম কথা মই কম আপোনালোকে ফলমূল আৰু শাকপাচলিৰ পৰিমাণ বহুত বেছিকৈ খাব লাগিব ঠিক আছে কাৰ্বোহাইড্ৰেটছ আপুনি ভাত ৰুটিত কৈ শাকপাচলি আৰু ফলমূলৰ এমাউন্টটো বেছি খাব লাগিব মই যদি আপোনালোকক এক নম্বৰত কওঁ এ ফ্ৰুইট ফিল ডায়েট ফৰ 7 ডেজ মানে আপোনালোকে যদি আপুনি গম পাইছে যে আপোনাৰ সৰিয়সিছ আৰম্ভ হৈছে প্ৰথম অৱস্থাত আপুনি কি কৰিব ফলমূলৰ ৰস আৰু ফলমূল এসপ্তাহ মান লগত আপুনি অকনমান ভাত খাইছে বা এখন ৰুটি বা আধাখন ৰুটি খাইছে কমাই খাব পাৰে একদম অকনমান কিন্তু আপোনাৰ তিনিও টাইমৰ খাদ্যৰ তালিকাত কেৱল ফলৰ ৰস আৰু ফলমূল বেছি থাকিব লাগিব ঠিক আছে তাৰ পিছত মই কম গাজৰ আৰু বিটৰ জুস খাব গাজৰ আৰু বিটৰ আপোনালোকে ৰস জুস বনাই খাব 2 নম্বৰ মই ঘৰুৱা দিহা দিলু তিয়হৰ জুস বেছিকৈ খাব তিয়হ ঠিক আছে কুকুম্বাৰ জুস খাব সাইট্ৰাছ ফ্ৰুইট টেঙা ফল একেবাৰে এভয়েড কৰিব না খাব টেঙা ফল আমেই হক আমটো খাব পাৰে কাৰণ আমটো আপোনাৰ টেঙা বুলি ডাইৰেক্টলি কলে ভুল হ'ব কিন্তু নেমু টেঙা ঠেকেৰা টেঙা ডাইৰেক্টলি বহুত বেছি টেঙা থকা জলফাই আমলখি তেনেকুৱা ধৰণৰ বস্তুবিলাক আপোনালোকে এভয়েড কৰিব মই যদি আপোনালোকক ডাইৰেক্টলি কওঁ টেঙা প্ৰায় আপোনালোকে এভয়েড কৰিব ঠিক আছে নাখাব তিল ৰঙালাও গুটি তিল ঠিক আছে সানফ্লাৱাৰ সিড মানে আমাৰ সূৰ্যমুখী ফ্লাৱাৰ্স ফুলৰ এটা গুটি আহে সেই গুটিটো আপোনালোকে খাব খুব ভাল সৰিয়সিছ পেচেন্টৰ কাৰণে ভিটামিন ই আপোনালোকৰ যদি সৰিয়সিছ আছে খুব ভাল ভিটামিন ই থকা খাদ্য খাব ঠিক আছে যেনেকৈ আমাৰ বাদাম খাব এভোকেডো খাব তুকমা বা ফ্লেক্স সিডস আপোনালোকে খাব পাৰে ঠিক আছে ভিটামিন ই প্ৰচুৰ পৰিমাণে থাকে হেবিলাক খুব ভাল আৰু নন ভেজ কমপ্লিটলি এভয়েড কৰিব মাছ মাংস কণী গাখীৰ ইত্যাদি বিশেষকৈ ৰেড মিট মটন গু মাংস গাহৰি মাংস আৰু মই যদি কওঁ আপোনালোকে ব্ৰইলাৰ চিকেনো পাৰিলে এভয়েড কৰিব নাখাব নন ভেজ একেবাৰে এভয়েড কৰিব ঠিক আছে এলকহল একেবাৰে কমাই দিব এলকহল আপুনি টাচেই নকৰিব মই যদি কওঁ আপোনাৰ সৰিয়সিছ হৈছে এলকহল আপোনালোকে ত্যাগ কৰিব লাগিব আৰু ধোঁৱা স্মোকিং আপোনালোকে ত্যাগ কৰিব লাগিব একেবাৰে স্মোকিং নকৰিব যত নহলে অন্যথা আপোনালোকৰ কি হ'ব যিখিনি ঠাইত হৈ আছে তাতকৈ বাঢ়ি যোৱাৰ চান্সেছ বেছি থাকে ঠিক আছে সাবুন শৰীৰত আপুনি প্ৰত্যেক দিনে সাবুন ব্যৱহাৰ নকৰিব বা ডক্টৰক দেখাই মেডিকেটেড সাবুনহে ব্যৱহাৰ কৰিব যদিহে আপোনাৰ সৰিয়সিছ হৈ আছে সাবুন লগালে বেছি হোৱা দেখা পোৱা যায় ঠিক আছে তাৰ পিছত যদি মই কম আপোনালোকে কোকোনাট অইল নাৰিকলৰ তেল লগাব ব্যৱহাৰ কৰিব পাৰে খুব ভাল ৰিজাল্ট দেখা পোৱা যায় বা অলিভ অইল আপোনালোকে লগাব তাৰ বাহিৰে বেলেগ যিকোনো তেল ব্যৱহাৰ নকৰিব এতিয়া মই আপোনালোকে সৰিয়সিছ বেমাৰ বিধৰ ক্ষেত্ৰত খুব ভাল ৰিজাল্ট দিয়া কেইটামান আসনৰ কথা কম যোগাসন বুলি যে আমি কওঁ ঠিক যোগাসন খুব ভাল ৰিজাল্ট দেখা পোৱা যায় সেইবিলাক যদি আপোনালোকে কৰে যদি কোনোবা সৰিয়সিছ পেচেন্ট আছে বহুত বেছি মেডিসিন খাইছে ভাল পোৱা নাই তেতিয়া আপোনালোকে আসনবিলাক কৰি চকচোন আপোনালোকে খুব ভাল ৰিজাল্ট পাব প্ৰথমতে মই কম স্থিত প্ৰস্থানা আসনা গুগলত আপোনালোকে মাৰি চাব নহলে ইয়াৰ ওপৰত ইউটিউবত ভিডিঅ'ছ পাব আপোনালোকে নাম কেইটা লিখি হলো চাব স্থিত প্ৰস্থানা আসনা মাৰিব তাৰ পিছত বালাসনা মাৰিব বালাসনা মই দুবাৰ উচ্চাৰণ কৰি যাম স্থিত প্ৰস্থানা আসনা বালাসনা
ত্ৰিকোণাসনা ঠিক আছে পৱন মুক্তাসনা হস্তপদাসনা ভুজংগাসনা ঠিক আছে তাৰ পিছত শীৰ্ষাসনা বা জানু শীৰ্ষাসনা ঠিক আছে মেইনলি জানু শীৰ্ষাসনা আপোনালোকে কৰিব শৱাসনা আপোনালোকে কৰিব আৰু এইখিনি আপোনালোকৰ কি কৰিব এই যোগাসন বা আসনখিনি আপোনালোকে কৰিলে আপোনালোকৰ সেই যিখিনি ঠাইত ছালৰ অসুবিধা পাই আছে সৰিয়সিছ হৈছে তালৈ খুব ব্লাড সাৰ্কুলেশন যাব ব্লাড সাপ্লাইটো তালৈ খুব ধুনিয়া হ'ব ফলস্বৰূপে লাহে লাহে আপোনাক হিল হোৱাত সহায় কৰিব এই আসনখিনি আপোনালোকে কৰিবলৈ চেষ্টা কৰিব আৰু নিম অইল হয়তো আপোনালোকে গম পাই যে নিমৰ পানীৰে আপুনি নিম পানীত দি বইল কৰি গা ধুলে খুব ভাল তো আপোনালোকে নিম পানীৰে গা ধুবলৈ ব্যৱহাৰ মানে গা ধুব পাৰিলে চেষ্টা কৰিব আৰু নিম অইল নিমৰ পৰা যেটো তেল পোৱা যায় সেই তেলবিধ আপোনালোকে ব্যৱহাৰ কৰিব এইখিনি হৈছে আমাৰ থুলমুল ঘৰুৱা দিহা আৰু যোগাসন বা আসনখিনি আপোনালোকে কৰিব খুব ভাল ৰিজাল্ট পাব যদি এইখিনি আপোনালোকে আৰম্ভণি অৱস্থাতেই কৰে হয়তো আপুনি ডক্টৰৰ কাষ নাচবাকৈ বা মেডিকেশনস নকৰাকৈ আপোনালোকে ভাল পাব পাৰে কিন্তু যদি আপোনালোকৰ শৰীৰত সৰিয়সিছৰ এমাউন্ট বেছিকৈ হয় বা বেছিকৈ বাঢ়ি যায় আপোনালোকে ততাতৈয়াকে ডাৰ্মেটলজিষ্ট এজনৰ কাষ চাপিব স্কিনৰ ডক্টৰক সোনকালে দেখাব কাৰণ আপোনাৰ কিমান কি কোড হৈছে কেনেকৈ হৈছে কি ৰিজনৰ কাৰণে হৈছে সেইখিনি এক্সামাইন কৰা খুব জৰুৰী অন্যথা আপুনিও বহুত দিন হলৈকে হয়তো ভগিব লগা হ'ব পাৰে তো আশা কৰিছো কথাখিনি জানি আপোনালোকৰ অকনমান হলেও ভাল লাগিলে এটলিষ্ট আমি বেলেগ নহলেও বেমাৰটো কিহৰ কাৰণে হয় কি কৰিলে ভাল কি নকৰিলে ভাল ঘৰুৱা দিহা আমি কি কৰিব পাৰো ইমানখিনি গম পালো যদি এই ভিডিওটো চাই আপোনালোকে অকনমান হলেও ভাল পালে যিমান পাৰে সিমান শেয়াৰ কৰিব আপোনাৰ লগতে সকলোৱে কথাখিনি যাতে জ্ঞাত হৈ থাকক আৰু অকনমান মৰম দিব আৰু পাৰিলে ভিডিওটো যিমান পাৰে সাবস্ক্ৰাইব কৰিব আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু নেক্সট কোনটো বিষয়ত আপোনালোকক ভিডিও লাগে কমেন্ট ডাউন কৰি জনাব ধন্যবাদ